দায়িত্ব মই নাজানো, তথাপিতো মই কৈছোঁ আমাৰ সন্মানীয় বিজেপি আৰু অগপ দলৰ দায়িত্বত থকা বিশিষ্ট ব্যক্তিসকল আজি ইয়াত অহাৰ কাৰণে সকলোকে মই আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ এই অফিচটো উদ্যোগ যিকোনো ৰাজনীতি বা পলিটিক্সৰ বা ভোটিং ক্ষেত্ৰত প্ৰত্যাহ্বান আহে মানে কম্পিটিশ্যন হ'লেহে কিবা পৰিমাণ কৰিবলৈ ভাল লাগে হয় নহয়। গতিকে যিহেতু ইলেকশ্যন ইয়াত কোনো কম্পিটিশ্যন হ'বই, কিন্তু কম্পিটিশ্যন হ'লেও আমি যদি জয়ী হোৱা যদি নিশ্চিত। আজিৰ দিনত কংগ্ৰেছৰ ভেটি বুলি কোনো কথা নাই। সময়ৰ লগত মানুহৰ মাইণ্ডছেটটো চেঞ্জ হয়। এটা সময়ত কংগ্ৰেছৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি দেখা পাইছোঁ যে কংগ্ৰেছে কেন্দ্ৰীয় দিবলৈ পোৱা নাছিল। নুৰুল হুদা ডাঙৰীয়াই ৰাতি মানুহৰ ঘৰত গৈ ৰিকুৱেষ্ট কৰি কেণ্ডিডেট ওলাই আহিছে। যদি ইমানেই যদি ভেটি মজবুত আছে কংগ্ৰেছত কেণ্ডিডেট সিহঁতে কিয় বিচাৰি পোৱা নাছিল। গতিকে এইবোৰৰ পৰা প্ৰমাণ কৰিব পাৰি যে ভেটি মজবুত নাই। আৰু এতিয়া বৰ্তমান ৰূপহী সমষ্টিৰ ৰাইজে বুজি পাইছে, ৰূপহী সমষ্টিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। আৰু এই পৰিৱৰ্তনটো আমি আশা কৰিছোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনালোকে আমি গোটেই অসমে দেখা পাব যে ৰূপহী সমষ্টি মানে বিয়ণ্ড ইমাজিনেশ্যন যাক পায় এনেকুৱা এটা পৰিৱৰ্তন, এনেকুৱা এটা ৰিজাল্ট। আজি মই বৰগুলিবাসী, গৰৈমাৰী, বকমাৰীবাসীক মই ধন্যবাদ জনাই আজি কাৰ্যালয় মুকলি কৰাৰ সময়ত প্ৰত্যেকটো পৰিয়ালক মুৰব্বী, বয়োজ্যেষ্ঠ মানুহ বা অভিভাৱক চৰাই প্ৰত্যেকজন পৰিয়ালৰ প্ৰত্যেকজন মানুহ উপস্থিত আছে। আজি মই আমাৰ যিমানখিনি মানুহ হৈছে মানে আমাৰ সমাজৰ কাৰণে মানুহ গুচি গ'ল। ইয়াৰ প্ৰত্যেকজন পৰিয়ালৰ বৰগুলিৰ প্ৰত্যেকজন ডাঙৰ আমাৰ পৰিয়াল যিমান আছে সব পৰিয়ালৰ মানুহ আমাৰ লগত আছে। আমি সঁহাৰি জনাইছে, আমি বিপুল দুখ পাম বুলি আশা ৰাখিছোঁ।